উৰি গ'ল হয় কেলা ইমান ডাঙৰ মাল গাড়ীৰ লগত যুঁজি নহয় বাচিলে যেনে নাই তিনিটা মানুহ গাড়ীত বহি আহিছিলে পলালে গাড়ী নৰখালে মাল গাড়ীৰ লগত যুঁজিব আহে মৰিলে হয় ভাল। নমস্কাৰ ভাইসকল, কালি মোৰ গাড়ীটোত এক্সিডেণ্ট কৰাই দিলে এটা বলেৰ' পিকআপে। গহপুৰ হেলেমত মই লখিমপুৰ ফালৰ পৰা আহি আছিলোঁ গুৱাহাটীলৈ, আহি পেলাই মোৰ গাড়ী পকেট লগাই দিলেহি, ভাল শিক্ষা এটা পালেহি। পাছত তাক মই ক'লোঁ গাড়ী ৰখা ছাইডত ৰাখি পেলাই, সি নৰখালে পলালেহি, কাৰণ ভুলটো তাৰ আছিলে ন। ভাল শিক্ষা এটা পালে লাইফত। সি নেক্সট টাইম এনেকৈ ৰং ছাইডৰ পৰা আহি সিটো লেণ্ডত মই যি পেলাই গৈ আছোঁ এইটো লেণ্ডত নাই মই সিটো ছাইডত ৰাইট ছাইডৰ পৰা সি ৰং ছাইডত আহিছে 4 লেণ্ডত, আৰু কাট আছে মানে কাটত মানে সি ডাইৰেক্ট ৰং ছাইডৰ পৰা আহি পেলাই মোৰ ব্লাইণ্ড স্পটত ন, তাক মই দেখি নাপাওঁ। সি মোৰ ব্লাইণ্ড স্পটৰ পৰা ৰং ছাইডৰ পৰা আহি পেলাই কাটটোত মানে সি পটাপট ওলাই যাম বুলি ভাবিছিলে। মই এইফালৰ পৰা গৈ আছোঁ, ভাই গাড়ী আহিছে সেইটো চাব লাগে মানুহ সদায়, নোচোৱাকৈ সি মানে ডাইৰেক্ট যাব বিচাৰিছে। হৰ্ণ মাৰিলোঁ কাৰণে অলপ ব্ৰেক মাৰিলেহি, মই গাড়ী খাটি ৰাইট লাইনৰ পৰা মই লেফ্ট লাইন লৈ গ'লোঁ গাড়ী। তাৰপাছতো সি আহি পেলাই গাড়ীটো মানে সেইটো সি ভালকৈ ব্ৰেক নামাৰিলে, সি মোৰ গাড়ীৰ পকৰত মোৰ চকাটো লগাই দিলে, এই চকাটোত দেখিছেনে এইটো তাত লগাই দিলে ইয়াত। এইটো এতিয়া বহুত ভাল টায়াৰ হয়তো MRF আপোনাৰ ST-C8, এইটো যোৰা আপোনাৰ 52,500 টকা। এই টায়াৰটোৰ কাৰণে সি মোৰ টায়াৰটো ভাল বাচিলে। টায়াৰটো কাট অকণ আহিলে বাৰু, কিবা এটা কাট আহিছে। তাৰ বাম্পাৰ গ'ল, হেডলাইট গ'ল, মানুহটো গাড়ী কিন্তু নৰখালে, পলাই গ'ল সি। তাই বোলো টায়াৰ হৈছে বুলি সি এনেকৈ মানে এই ৰাইট ছাইডৰ পৰা এনেকৈ আহিছে, আহি পেলাই সি ৰং ছাইডত আহি পেলাই 4 লেণ্ডত কাটটোত মানে সি গাড়ী আহিছে নাই এইবোৰ চাবলৈ সময় নাই, ডাইৰেক্ট মানে পাৰ কৰিব। বা গাড়ী এনেকৈ মানুহ চলাই নেকি বাৰু হা, নিজেও মৰিব নিবা বেলেগো মৰিব। সি ভাল শিক্ষা এটা পালে কালি। তাক মই সেইটো মই অন দ্য স্পট ৰেকৰ্ডিং কৰিব পৰা নহ'ল, কাৰণ সময় নহ'ল। মই গাড়ীৰ পৰা নামি গাড়ী পাৰ্কিং ৰখাই তাক গাড়ীটো চাই ল'বলৈ সি নাই ৰখোৱা, সি পলাইছেহি। গাড়ীৰ ভিতৰত মই চালোঁ আজিলৈকে দুটা গাড়ীৰ পৰা মানুহ সদায় সাৱধান হ'ব লাগে, এটা হ'ল ডাম্পাৰ, এটা হ'ল আপোনাৰ বলেৰ' পিকআপ। এই দুটা গাড়ী ড্ৰাইভাৰবোৰ যে সময় নাই, অলপ সিহঁতৰ মানে একদম আপোনাৰ ধৈৰ্য নাই, যিমান পাৰে সোনকালে মানে পাৰ হৈ যাব লাগে। মানুহ মাৰিব মানে এইবোৰ সিহঁতৰ টেনশ্যন নাই।